আজি মই আকৌ এটা ভিডিঅ'ত নেৰেশ্যন লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই কেইবাবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা নেৰেশ্যন সলভ কৰিবলৈ ল'ম। তো মই আগতে এটা ভিডিঅ'তে কেইবাবছৰৰ নেৰেশ্যন সলভ কৰিছিলোঁ, মানে 2002লৈকে নেৰেশ্যন 1998ৰ পৰা 2002লৈকে নেৰেশ্যন সলভ কৰিছিলোঁ। কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। আৰু তাৰ আগতে মই সকলোকে অনুৰোধ কৰিম, এতিয়াও যদি মই প্ৰস্তুত কৰা নেৰেশ্যনৰ ওপৰতে ভিডিঅ'কেইটা চোৱা নাই, ভিডিঅ'কেইটা চাই ল'ব। তাৰ বাবে ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লে'লিষ্টত গৈ নেৰেশ্যনৰ কেইবাটাও ভিডিঅ' পাব, সেই ভিডিঅ'কেইটা চাই ল'ব। তাতে বিতংভাৱে প্ৰতিটো চেণ্টেঞ্চৰ কেনেকৈ নেৰেশ্যন কৰিব লাগে তাতে দিয়া আছে, তাতে নিয়মবোৰ ভালকৈ আলোচনা কৰা আছে, আৰু সেইবোৰ জনা থাকিলে অতি সহজে নেৰেশ্যন কৰিব পাৰিব। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম 2003তে কি নেৰেশ্যন আহিছিল। তো প্ৰথম নেৰেশ্যনটো আহিছিল, মোহন said to হৰি, কেন আই borrow 100 rupees from you? মোহনে কাক কৈছিল? হৰি কৈছিল যে মই তোমাৰ পৰা 100 টকা ধাৰ কৰিব পাৰিমনে? তো এইটো কোন চেণ্টেঞ্চত আছে আগত চাব লাগিব। কোন চেণ্টেঞ্চত আছে? ইণ্টাৰগেটিভ চেণ্টেঞ্চত আছে। ইণ্টাৰগেটিভ চেণ্টেঞ্চ যেতিয়া কি কৰা হয়, নেৰেশ্যন কৰা হয়, তাৰ কি কিছুমান নিয়ম আছে। 1 নম্বৰ নিয়ম হ'ল said বা saidটোৰ পৰিৱৰ্তে কি লিখিব লাগিব? asked লিখিব লাগিব। তো মোহন ৰিপৰ্টিং ভাৰ্ব said বা saidটোৰ পৰিৱৰ্তে asked লিখিব লাগিব। তো মোহন saidটোৰ পৰিৱৰ্তে কি লিখিম? asked লিখিম। মোহন asked হৰি। তাৰপিছত if লিখিব লাগিব, মাজত স্পেচ দুটাৰ মাজত কি if বা whether লিখিব লাগিব। নাইবা কেতিয়াবা said বা saidটোৰ পৰিৱৰ্তে inquired of লিখা হয়। তো মাজতে if বা whether ব্যৱহাৰ কৰিলোঁ। তাৰপিছত এতিয়া কি আছে? ৰিপৰ্টেড স্পীচটো ইণ্টাৰগেটিভ চেণ্টেঞ্চ আছে, এইটো কি কৰিব লাগিব? এফাৰ্মেটিভত লিখিব লাগিব। প্ৰথম ইণ্টাৰগেটিভ চেণ্টেঞ্চত কি থাকে? ছাবজেক্টৰ আগত অক্সিলাৰী ভাৰ্ব থাকে, কিন্তু যেতিয়া এইটো এফাৰ্মেটিভ কৰিম, প্ৰথমতে ছাবজেক্ট, তাৰপিছত অক্সিলাৰী ভাৰ্ব। এতিয়া আইটো কাক বহিছে? মোহন said to হৰি। মোহনে হৰি কৈছিল কেন আই borrow 100 rupees from you? কেন আই borrow, আইটো কাক বহিছে? মোহনক বহিছে, সেইকাৰণে কি লিখিব লাগিব? সি লিখিব লাগিব। আৰু যিহেতু দুয়োটাই কি আছে, মানে একে পাৰ্চন আছে, সেইকাৰণে কি কৰিব লাগিব? এইটো কাক বহিছে ব্ৰেকেটত লিখিব লাগিব। এইটো কাক? মোহন বহিছে, মোহন লিখিব লাগিব। তেন্তে মোহন asked হৰি if he, মানে মোহন, তাৰপিছত কি লিখিব লাগিব? আমাৰ নিয়মতে ৰিপৰ্টিং ভাৰ্বটো যি টেন্সত থাকে, ৰিপৰ্টেড স্পীচটো সেই টেন্সত লিখিব লাগিব ইনডাইৰেক্ট। তো আকৌ এটা নিয়ম আছে, যদি ৰিপৰ্টেড স্পীচটোতে কি অক্সিলাৰী ভাৰ্ব আৰু মেইন ভাৰ্ব একেলগে থাকে, অক্সিলাৰী ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন হয়, তেন্তে অক্সিলাৰী ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব। এইটো পাষ্ট টেন্সত আছে, এইটো কি কৰিব লাগিব? পাষ্ট টেন্সত লিখিব লাগিব। তো কেনৰ পাষ্ট ফৰ্ম কি হ'ব? কুড হ'ব। তাৰপিছত মেইন ভাৰ্ব বড়োই থাকিব, বড়ো। তাৰপিছত 100 rupees, তাৰপিছত ফ্ৰম, এতিয়া কি বহিছে? ইউটো কাক বহিছে? ইউটো পৰিৱৰ্তন কৰিব লাগিব। ইউটো কাক বহিছে? মোহনে কাক কৈছিল? হৰি কৈছিল যে ইউটো কাক বহিছিল? ইউটো কাক বহিছে? ইয়াত হৰিক বহিছে, তেন্তে কি লিখিব লাগিব? ইউটো কি হিচাপে ব্যৱহাৰ হৈছে? অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। এতিয়া হৰিৰ অবজেক্ট কি হ'ব? হিম হ'ব। আৰু ইয়াতে হিমটো কাক বহিছে? হৰি। এইটো লিখি ল'ব লাগিব। তাৰপিছত 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰত দিয়া আছে হৰি ৰিপ্লাইড ডেট হি had no money to lend him. হৰি ৰিপ্লাইড ডেট, হৰিয়ে উত্তৰ দিছিল যে তেওঁক ধাৰে দিয়াৰ বাবে টকা নাই। হি had no money to lend him, তেওঁক ধাৰে দিয়াৰ বাবে তেওঁৰ টকা নাই। তো এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে। এইটো যেতিয়া ডাইৰেক্ট নেৰেশ্যন কৰা হ'ব, তেতিয়া হৰিয়ে ডাইৰেক্ট কি কৈছে? হৰিয়ে ডাইৰেক্ট কৈছে যে মোৰ তোমাক ধাৰে দিয়াৰ বাবে টকা নাই। তেতিয়া কি হ'ব? হৰি ৰিপ্লাইতে হ'ব। এছাৰ্টিভ চেণ্টেঞ্চৰ ইনডাইৰেক্ট নেৰেশ্যন আছে, ৰিপ্লাইটো কমা দিব লাগিব। তাৰপিছত ইনভাৰ্টেড কমা আৰু ডেটটো কি উঠি যাব, কাৰণ ইনডাইৰেক্ট নেৰেশ্যনত সেই এছাৰ্টিভ চেণ্টেঞ্চৰ ইনডাইৰেক্ট নেৰেশ্যনত সেই ডেট ব্যৱহাৰ হয়।
তো হৰি ৰিপ্লাইড এতিয়া কি হ'ব আই ডাইৰেক্ট যেতিয়া ক'ব হৰিয়ে যে মোৰ তোমাক ধাৰে দিয়া টকা নাই আই হ্যাভ নো মানি টু লেণ্ড ইউ মোৰ তোমাক ধাৰে দিয়াৰ বাবে টকা নাই তাৰপিছত 3 নম্বৰলৈ আহিছোঁ 3 নম্বৰত দিয়া আছে ক্যান ইউ রাইড এ বাইসাইকেল আই আস্কড গীতা 3 নম্বৰত দিয়া আছে যে ক্যান ইউ রাইড এ বাইসাইকেল আই আস্কড গীতা মই গীতা সুধিছিলোঁ যে তুমি চাইকেল চলাব জানানে তো ইয়াত কি আছে ৰিপৰ্টিং ভাৰ্বটো পিছফালে আছে তো এইটো কি ইনডাইৰেক্ট নেশ্যন যেতিয়া কৰা হ'ব এইটো ডাইৰেক্ট নেশ্যন আছে ক্যান ইউ ডাইৰেক্ট কৈছে যে ক্যান ইউ ৰাইড এ বাইসাইকেল আৰু ডাইৰেক্ট নেশ্যন কি থাকে কমা উদ্ধকমা থাকে আৰু ইনডাইৰেক্ট নেশ্যনত কি কমা উদ্ধকমা প্ৰশ্নবোধক এইবিলাক সকলো উঠি গৈ ফুল ষ্টপ হয় তো কি আছে ক্যান ইউ ৰাইড এ বাইসাইকেল আই আস্কড গীতা মই গীতা সুধিছিলোঁ যে তুমি চাইকেল চলাব পাৰানে তো এইটো যেতিয়া ইনডাইৰেক্ট নেশ্যন কৰা হ'ব প্ৰথমতে কি কৰিব লাগিব ইয়াতে কি ৰিপৰ্টিং ভাৰ্বটো কি আছে পিছফালে আছে কিন্তু আগফালে দিব লাগিব তো এইটো যেতিয়া ইনডাইৰেক্ট নেশ্যন কৰা হ'ব আৰু এটা কথা ডাইৰেক্ট নেশ্যনত সাধাৰণতে কি থাকে সেইটো বা সেইটো থাকে আৰু ইনডাইৰেক্ট নেশ্যন সেইটো বা সেইটোৰ পৰিৱৰ্তে আস্কড লিখিব লাগে কিন্তু ইয়াত আস্কড দিয়াই আছে সেইকাৰণে আমাৰ কি কোনো পৰিৱৰ্তন কৰা নাই আস্কডে হ'ব I asked গীতা তাৰপিছত ইফ বা ৱেদাৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ইন্টাৰোগেটিভ সেন্টেন্সত কি থাকে সাবজেক্টৰ আগত অক্সিলাৰি ভাৰ্ব থাকে সাবজেক্ট এইটো আছে তাৰ আগত অক্সিলাৰি ভাৰ্ব আছে তাৰপিছত ৰাইট টু মেইন ভাৰ্ব আছে তো আমাৰ প্ৰথমতে কি লিখিব লাগিব এইটো এফাৰ্মেটিভ ফৰ্মত লিখিব লাগিব প্ৰথমতে সাবজেক্টটো লিখিব লাগিব তো সাবজেক্টটো কাক বুজাইছে গীতাক বুজাইছে আইয়ে কাক কৈছে গীতাক কৈছে যে তুমি সাইকেল চলাব জানানে বা তুমি সাইকেল চলাব পাৰানে তো এইটো কি লিখিব লাগিব এইটো কাক বুজাইছে গীতাক বুজাইছে তো গীতা এইটো কাক চাই পৰিৱৰ্তন হ'ব গীতাক চাই পৰিৱৰ্তন হ'ব আৰু এইটো সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে গীতাৰ সাবজেক্ট কি হ'ব সি তাৰপিছত ৰিপৰ্টিং ভাৰ্বটো যেটো পাষ্ট টেন্সত আছে ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সত লিখিব লাগিব আৰু অক্সিলাৰি ভাৰ্ব মেইন ভাৰ্ব দুটাই আছে সেইকাৰণে অক্সিলাৰি ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব কুড তাৰপিছত ৰাইট মেইন ভাৰ্ব ৰাইটে থাকিব আই আস্কড গীতা ইফ শি কুড ৰাইড তাৰপিছত এ বাইসাইকেল দি তাৰপিছত কমা উদ্ধকমা তাৰপিছত কোৱেশ্চন মাৰ্ক উঠাই দি ফুল ষ্টপ দিব লাগিব তাৰপিছত 4 নম্বৰটো দিয়া আছে দ্য টিচাৰ সেড দ্য আৰ্থ ইজ ৰাউণ্ড এটা নিয়মে আছে যে ৰিপৰ্টেড স্পীচটো কি চিৰসত্য বাক্য থাকিলে কেৱল স্পীচ দুটাৰ মাজতে কেৱল মাজত ডেট বহাই দি কমা উদ্ধকমা উঠাই দি ফুল ষ্টপ দিলে হৈ গ'ল তো কি আছে দ্য টিচাৰ সেইডে হ'ব তাৰপিছত মাজত কেৱল ডেট ব্যৱহাৰ কৰিব লাগিব যেহেতু ৰিপৰ্টেড স্পীচটো কি চিৰসত্য বাক্য আছে চিৰসত্য বাক্য থাকিলে মাজত কেৱল ডেট বহাই দি বাকিখিনি সম্পূৰ্ণ লিখি কমা উদ্ধকমা ফুল ষ্টপ উঠাই দিলে কমা উদ্ধকমা উঠাই দি ফুল ষ্টপ দিলে হৈ গ'ল তো দ্য টিচাৰ সেড দ্যাট দ্য আৰ্থ ইজ ৰাউণ্ড তাৰপিছত 2004 লৈ আহিছোঁ 2004তে কি কি নেৰেশ্যন আহিছিল আলোচনা কৰিবলৈ লওঁ তো 2004তে প্ৰথম আহিছিল দ্য টিচাৰ সেড টু মি don't neglect your studies the teacher said to me don't neglect your studies শিক্ষকজনে মোক কৈছিল তোমাৰ পঢ়া-শুনাত অৱহেলা নকৰিবা তো এইটো কি এক ৰিপৰ্টেড স্পীচটো কি আছে কোন সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে আৰু কি বুজিছে এক প্ৰকাৰ ডোন্ট দি আৰম্ভ কৰা আছে আৰু ডোন্ট দি আৰম্ভ কৰা থাকিলে কি বুজাব পাৰে ডোন্ট দি আৰম্ভ কৰা থাকিলে উপদেশ দিয়া বুজাব পাৰে আৰু কি এনে কোৱা বুজাব পাৰে তো ডোন্ট দি আৰম্ভ কৰা থাকিলে কি কৰিব লাগিব চাব লাগিব কোন সেন্টেন্সত আছে এইটো ইম্পাৰেটিভ সেন্টেন্স আছে তো ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি নেৰেশ্যন কৰিম আমাৰ কি সেইট বা সেইটোৰ পৰিৱৰ্তে ৰিপৰ্টিং ভাৰ্ব সেইট বা সেইটোৰ পৰিৱৰ্তে অৰ্ডাৰড এডভাইস ৰিকুৱেষ্ট কমাণ্ডেড তাৰপিছত আস্কড টল্ড এইবিলাক ব্যৱহাৰ কৰা হয়
তো রিপোর্টের স্পিচটো ডোন্ট দিয়ে আরম্ভ করা আছে, কিন্তু ইয়াত কি উপদেশ দিয়া বহিছে যে ডোন্ট নেগলেক্ট ইউর স্টাডিজ, তোমাৰ পঢ়া-শুনাত অৱহেলা নকৰিবা। সেইকাৰণে কি লিখিব লাগিব? দ্য টিচাৰ সেইটোৰ পৰিৱৰ্তে এডভাইজড তাৰপিছত মি, তাৰপিছত এনে সাধাৰণতে ইম্পাৰেটিভ সেন্টেন্সৰ স্পিচ দুটাৰ মাজত কি ব্যৱহাৰ কৰিব লাগে? টু ব্যৱহাৰ কৰিব লাগে, কিন্তু ৰিপৰ্টেড স্পিচটো ডোন্ট দি আৰম্ভ কৰা থাকিলে নট টু লিখিব লাগে। নট টু তাৰপিছত নেগলেক্ট তাৰপিছত কি? ইয়ৰটো কাক বহিছে? মিক বহিছে। সেইকাৰণে কি লিখিব লাগিব? মাই। ইয়ৰটো কি পজিটিভ? মিৰ পজিটিভ কি? মাই। তাৰপিছতে ষ্টাডিজ ফুল ষ্টপ। তাৰপিছত 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰত দিয়া আছে দ্য ডক্টৰ ছেইড টু হাৰ, মানে ডক্টৰজনে তাইক কৈছিল, কেন ইউ বাই দ্য মেডিচিনছ, তুমি ঔষধ কিনিব পাৰিবানে? তো ইয়াতো কি এইটো ইণ্ট্ৰগেটিভ সেন্টেন্স আছে, ৰিপৰ্টেড স্পিচটো ইণ্ট্ৰগেটিভ সেন্টেন্স আছে। আমাৰ কি ইণ্ট্ৰগেটিভ সেন্টেন্স যেতিয়া ইনডাইগনেশ্যন কৰা হ'ব তেন্তে কি হ'ব? দ্য ডক্টৰ ইণ্ট্ৰগেটিভ সেন্টেন্সত ৰিপৰ্টিং ভাৰ্বৰ ছেইড বা ছেইডটোৰ পৰিৱৰ্তে কি লিখা হয়? আস্কড লিখা হয়। দ্য ডক্টৰ আস্কড হাৰ। তাৰপিছত মাজত ইফ বা ৱেডাৰ ব্যৱহাৰ কৰা হয়, ইফ ব্যৱহাৰ কৰিলোঁ। তাৰপিছত কি কৰিব লাগিব? ৰিপৰ্টিং ভাৰ্বটো এফাৰ্মেটিভ ফৰ্মত লিখিব লাগিব, হাবদক ফৰ্মত। তো প্ৰথমতে ছাবজেক্ট লিখিব লাগিব। ছাবজেক্টটো কি আছে? ইউটো কাক বহিছে? হাৰক বহিছে। ইউটো কি ছাবজেক্ট? হাৰৰ ছাবজেক্ট কি হ'ব? সি। তাৰপিছত এতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে, ইয়াৰো পাষ্ট টেন্স লিখিব লাগিব, কুড। যেহেতু অক্সিলি ভাৰ্ব মেইন ভাৰ্ব দুটাই আছে, তেন্তে অক্সিলি ভাৰ্বৰ কেৱল টেন্সৰ পৰিৱৰ্তন হ'ব আৰু মেইন ভাৰ্বটো কোনো পৰিৱৰ্তন হ'ব। বাই তাৰপিছত দ্য মেডিচিনছ দি কমা উদ্ধকমা কুৱেশ্যন মাৰ্ক উঠাই দি ফুল ষ্টপ। তাৰপিছত 3 নম্বৰলৈ আহিছোঁ। 3 নম্বৰ দিয়া আছে দ্য হেডমাষ্টাৰ আস্কড মি হু আই ৱাজ, হেডমাষ্টাৰজনে মোক সুধিছিল যে মই কোন আছিলোঁ। তেন্তে হেডমাষ্টাৰজন ডাইৰেক্ট কি ক'ব? যে তুমি কোন? তো দ্য হেডমাষ্টাৰ আস্কড মি হু আই ৱাজ, কোন সেন্টেন্সৰ ইনডাইগনেশ্যন আছে? এইটো কি ইনডাইগনেশ্যন? কোন সেন্টেন্সৰ ইনডাইগনেশ্যন আছে? আস্কড আছে, ছেইড বা ছেইডটোৰ পৰিৱৰ্তে। তাৰপিছত হু দি প্ৰশ্ন কৰিছে, তেন্তে এইটো ইণ্ট্ৰগেটিভ সেন্টেন্স। তেন্তে এইটো যেতিয়া ডাইগনেশ্যন কৰা হ'ব তেন্তে কি হ'ব? দ্য হেডমাষ্টাৰ আস্কডৰ পৰিৱৰ্তে কি হ'ব? ছেইড টু মি, তাৰপিছত কমা ইনভাৰ্ট কমা ষ্টাৰ কি হ'ব? হু আৰ ইউ দি কুৱেশ্যন মাৰ্ক দি ইনভাৰ্ট কমা ক্লজ। তাৰপিছত 4 নম্বৰলৈ আহিছোঁ। 4ত দিয়া আছে হি টল্ড হিজ ৱাইফ ডেট হি মাইট বি লেট। হি টল্ড হিজ ৱাইফ, সিয়ে তাৰ ৱাইফক কৈছিল, ঘৈণীয়েকক কৈছিল, হি মাইট বি লেট, মানে তেওঁৰ পলম হ'ব পাৰে। তো এইটো কি এছাৰ্টিভ সেন্টেন্সৰ কি আছে? ইনডাইগনেশ্যন আছে। তো এইটো যেতিয়া ডাইগনেশ্যন কৰা হ'ব তেন্তে কি হ'ব? হি ছেইড টু his wife, comma invert comma start. He indignation কি আছে? he told his wife that he might be late, তেওঁ তাৰ ঘৈণীয়েকক কৈছিল যে তেওঁৰ পলম হ'ব পাৰে। তো তেওঁ যেতিয়া ডাইৰেক্ট তেওঁৰ ঘৈণীয়েকক ক'ব তেতিয়া কি ক'ব? যে মোৰ পলম হ'ব পাৰে। তেন্তে he said to his wife I may, যেহেতু মাইট আছে সেইকাৰণে ইয়াত প্ৰেজেণ্ট ফৰ্ম লিখিব লাগিব মে, তাৰপিছত বি লেট ফুল ষ্টপ ইনভাৰ্ট কমা ক্লজ। তাৰপিছত 2005লৈ আহিছোঁ। 2005ত প্ৰথম আহিছিল আই মেট চাম মানি ষ্টাৰ্টে, হি ছেইড টু হৰি, এইটো ৰিপিট কৰিছে। তো মই সকলোকে অনুৰোধ কৰিম যে সকলোৱে এই মই আলোচনা কৰা নেৰেশ্যনবোৰ বহীত লিখি লৈ বাৰে বাৰে প্ৰেক্টিছ কৰি ল'ব, কাৰণ বহুবাৰ দেখা যায় যে কুৱেশ্যনবিলাকে ৰিপিট হৈ থাকে। তো এইবিলাকে যেতিয়া বহীত লিখি বাৰে বাৰে প্ৰেক্টিছ কৰিব তেতিয়া এইবিলাকৰ ভিতৰত আহিলেতো পাৰিবই, আৰু এনেকুৱা ধৰণৰ যিকোনো নেৰেশ্যন কৰিব পাৰিব। তো
কি আছে প্ৰথমটো 2005 প্ৰথমটো আছে আই মেড সাম মানি ষ্টাডি হি চেড টু হৰি হিয়ে কাক কৈছিল হৰিক কৈছিল মানে ৰিপৰ্টিং ভাৰ্বটো পিছফালে দিয়া আছে হি চেড টু হৰি আই মেড সাম মানি ষ্টাডি হিয়ে কাক কৈছিল হৰিক কৈছিল যে মই যোৱাকালি কিছু টকা উপাৰ্জন কৰিছিলোঁ তো ৰিপৰ্টিং ভাৰ্বটো ৰিপৰ্টেড স্পীচটো কিহত আছে এছাৰ্টিভ সেন্টেন্সত আছে তো এছাৰ্টিভ সেন্টেন্সত থাকিলে আমাৰ কি কৰিব লাগিব ৰিপৰ্টিং ভাৰ্বটোৰ আগত কাম কৰিব লাগিব তো হি এছাৰ্টিভ সেন্টেন্সত সেইটোৰ পৰিৱৰ্তে কি লিখা হয় told he told হৰি তাৰপিছত that he told হৰি that এতিয়া কি কৰিব লাগিব আইটো কাক বহিছে হিক বহিছে তেন্তে কি লিখিব লাগিব হি লিখিব লাগিব তাৰপিছত এতিয়া ৰিপৰ্টিং ভাৰ্বটো ৰিপৰ্টেড স্পীচটো পাষ্ট ইনডিফিনিট টেন্সত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ইনডিফিনিট টেন্সত তেন্তে পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব হি হ্যাড মেড সাম মানি ষ্টাৰ্ট থাকিলে কি দ্য ডে বিফৰ তাৰপিছত 2 নম্বৰলৈ আহিছোঁ 2 নম্বৰত দিয়া আছে মোহন said that he goes for a walk every morning এইটো কি আছে চিৰ অভ্যাসগত কি আছে বাক্য আছে অভ্যাসগত বাক্য থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত টেন্সৰ কোনো পৰিৱৰ্তন নহয় তো এইটো যেতিয়া কি কৰা হ'ব ডাইৰেক্ট নেৰেশ্যন কৰা হ'ব তেতিয়া কি হ'ব মোহন said comma inverted comma start I go for a walk every morning the full stop inverted comma close তাৰপিছত 2006 লৈ আহিছোঁ 2006ত প্ৰথম আহিছিল দ্য বয় said sir please explain the poem once more দ্য বয় said ল'ৰাজনে কৈছিল ছাৰ প্লিজ explain the poem once more ল'ৰাজনে কৈছিল মহাশয় অনুগ্ৰহ কৰি কবিতাটো আকৌ এবাৰ কি কৰক ব্যাখ্যা কৰক তেন্তে এইটো যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰা হ'ব ৰিপৰ্টেড স্পীচটো কি আছে ইম্পাৰেটিভ সেন্টেন্স আছে আৰু কি অনুৰোধ কৰা গৈছে তেন্তে কি দ্য বয় সেইটোৰ পৰিৱৰ্তে কি হ'ব ৰিকুৱেষ্টেড আৰু কাক ৰিকুৱেষ্ট কৰিছিল হিজ টিচাৰ ইয়াত একচুৱেলি হিজ টিচাৰ কথাটো নাই কিন্তু ছাৰ যিহেতু দিয়া আছে তেন্তে নিশ্চয় কাক ৰিকুৱেষ্ট কৰিছিল সেইটো উল্লেখ আছে দ্য বয় ৰিকুৱেষ্টেড হিজ টিচাৰ নাইবা দ্য বয় ইয়াত হামলি লিখিব পাৰি যিহেতু কৰজৰে অনুৰোধ কৰিছিল দ্য বয় হামলি HUMBLY হামলি দ্য বয় হামলি ৰিকুৱেষ্টেড হিজ টিচাৰ এইটো লিখিব পাৰি তাৰপিছত 2 এতিয়া ছাৰ আৰু প্লিজটো উঠি গ'ল ছাৰটো কাক বহিছে হিজ টিচাৰক বহিছে তাৰপিছত প্লিজৰ পৰিৱৰ্তে ৰিকুৱেষ্টেড লিখিলোঁ দ্য বয় হামলি ৰিকুৱেষ্টেড হিজ টিচাৰ তাৰপিছত মাজত কি টু ব্যৱহাৰ কৰিব লাগে টু লিখিলোঁ তাৰপিছত explain the poem once more দ্য বয় হামলি ৰিকুৱেষ্টেড হিজ টিচাৰ ল'ৰাজনে কৰজৰে তাৰ শিক্ষকক অনুৰোধ কৰিছিল টু এক্সপ্লেইন দ্য পয়েম ওৱান্স মোৰ আকৌ এবাৰ কবিতাটো ব্যাখ্যা কৰিবলৈ তাৰপিছত বি নম্বৰত দিয়া আছে দ্য টিচাৰ said that he would do that the next day শিক্ষকজনে কৈছিল যে তেওঁ পিছদিনাখন এইটো কৰিব তেন্তে শিক্ষকজনে ডাইৰেক্ট এইটো ইনডাইৰেক্ট নেৰেশ্যন আছে আৰু এছাৰ্টিভ সেন্টেন্সৰ ইনডাইৰেক্ট নেৰেশ্যন আছে যিহেতু said আছে তাৰপিছত that আছে তেন্তে শিক্ষকজনে ডাইৰেক্ট কি কৈছিল সেইটো লিখিব লাগিব দ্য টিচাৰ said that he would do that the next day শিক্ষকজনে কৈছিল যে তেওঁ পিছদিনাখন সেইটো কৰিব তেন্তে শিক্ষকজনে ডাইৰেক্ট কি কৈছিল তেন্তে শিক্ষকজনে কৈছিল যে মই পিছদিনাখন এইটো কৰিম তেন্তে কি হ'ব দ্য টিচাৰ said comma inverted comma start I shall do তাৰপিছত that থাকিলে কি হ'ব ইড হ'ব
ইট দ্য নেক্সট ডে আছে তেন্তে কি টুমৰো থাকিলে ডাইৰেক্ট নেশ্যনত টুমৰো থাকিলে ইনডাইৰেক্ট নেশ্যনত নেক্সট ডে হয় তেন্তে টুমৰো লিখিব লাগিব আই শ্যাল ডু ইট টুমৰো তো এয়াই আছিল নেৰেশ্যনৰ ওপৰতে বস্তু কৰা আজিৰ ভিডিঅ'টো তো সদয় শিকত মই আকৌ এবাৰ সকলোকে অনুৰোধ কৰিম যদি এতিয়াও কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী সময়তে যিকোনো ইংৰাজী গ্ৰামাৰৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ